ৰাস আহিছে, খোল বাজিছে, গোপীয়ে নাচিছে, পূৰ্ণোদ্যমে আখৰা চলিছে। বিশ্বনাথৰ দৃশ্য এয়া। ভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিত পৰিণত বিশ্বনাথ চাৰিআলিৰ উত্তৰ পাৰ। ব্যস্ত জীয়ৰী বোৱাৰী শিশু কিশোৰী সকলো। 11-12 নৱেম্বৰত অনুষ্ঠিত হ'ব লগা ৰাসৰ অন্যতম আকৰ্ষণ অভিনেত্ৰী মেঘৰঞ্জনী মেধি আৰু বেহৰবাৰী আউটপোষ্টৰ মোহন। এয়া ভেৰগাঁও। ডিমাকুছিত এতিয়া পূৰ্ণ ব্যস্ত মৃৎশিল্পীসকল। শিল্পীৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে শতাধিক মৃন্ময় মূৰ্তি। এয়া মাজুলী। সত্ৰনগৰীৰ কথাই সুকীয়া। ৰাসত পৰম্পৰা, মঞ্চত আধুনিকতা। মুখাশিল্পৰ আকৰ্ষণটো আছেই। এতিয়া সকলো সাজু। নামনি মাজুলীতো উৎসাহৰ অন্ত নাই। মাজুলীত 55খনতকৈও অধিক ৰংগমঞ্চত ৰূপায়িত হ'ব শ্ৰী শ্ৰীকৃষ্ণৰ ৰাসলীলা। নগৰবেৰা। 9 দিনীয়াকৈ নগৰবেৰাত ৰাসৰ আয়োজন। বাজেট 20 লাখ। থাকিব গীতাৰী, অলংকিতা, ৰূপাংকিতাহঁতৰো গীতৰ অনুষ্ঠান। ঢকুৱাখানা। অঘাসুৰ, বকাসুৰ ইত্যাদি ৰাক্ষসৰ মুখাত শেষ পৰশ দিয়াত ব্যস্ত দিব্যজ্যোতি চুতীয়া নামৰ এইজন যুৱক। উল্লেখ্য যে পেঁপা, গগনা, বাঁহী, দোতাৰা আদি বনোৱা আৰু বজোৱাত পাৰ্গত দিব্য। মৰিগাঁও। নতুৱা গাঁও ৰাস মন্দিৰৰ দৃশ্য এয়া। গকুল বৃন্দাবনত আখৰাত মত্ত গোপগোপী। টিংখাং। টিংখাং আৰু নাহৰকটীয়া ৰাজ্যৰ উদ্যোগত মহাৰাস মহোৎসৱ মেলা। 33খন গাঁও আৰু 13খনকৈ বাগিচা মেলি ৰাইজে চলাইছে ৰাসৰ প্ৰস্তুতি। এইদৰে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে পূৰ্ণোদ্যমে চলিছে ৰাসৰ ব্যাপক প্ৰস্তুতি। নিউজ ডেস্ক, প্ৰাগ নিউজ।